নমস্কাৰ মজিদ তৰা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছামিছ চলহল ইউটিউব চেনেল। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। আজি পুৱাই 6.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। পুৱাই ৰাজ্যত অনুভূত হ'ল ভূমিকম্পৰ জোকাৰণি। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জোকাৰি গ'ল এই ভূমিকম্পই। শুকুৰবাৰে পুৱা 5:15 অনুভূত হয় এই ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 6.1। ভূগৰ্ভৰ পৰা 12 কিলোমিটাৰ তলত সৃষ্টি হৈছিল এই ভূমিকম্প। জানিব পৰা মতে এই মৃদু ভূমিকম্পৰ উৎপত্তিস্থল চুবুৰীয়া দেশ ম্যানমাৰ। বৰ্তমানলৈকে এই ভূমিকম্পৰ ফলত ৰাজ্যত ক্ষয়ক্ষতি হোৱাৰ কোনো খবৰ লাভ কৰা নাই। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে নলবাৰীত মুকলি হ'ব চিকিৎসা মহাবিদ্যালয়। এই ঘোষণা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। অসমৰ চিকিৎসা সেৱাত অতি শীঘ্ৰে সংযোজন ঘটিব আন এখন মেডিকেল কলেজৰ। 2022 চনত মুকলি হ'ব নলবাৰী চিকিৎসা মহাবিদ্যালয়। নলবাৰী নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি ভাল খবৰ দিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। নামনি অসমৰ লোকৰ বাবে সুখবৰ। নলবাৰীত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নলবাৰীৰ গগ্ৰাপাৰাত নিৰ্মীয়মান মেডিকেল কলেজ পৰিদৰ্শন কৰে। স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাক লগত লৈ নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাম কাজৰ বুজ লয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। 2022 চনত নলবাৰী মেডিকেল কলেজ মুকলি কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে। 2022 চনত বহিৰ্বিভাগত চিকিৎসা চলিব বুলিও মন্তব্য কৰে কেশৱ মহন্তই। একেদৰে 2023 বৰ্ষত মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। নিৰ্মীয়মান নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন কৰি এই ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। লগতে নিৰ্মীয়মান কাৰ্য সন্তোষজনক বুলি কয় মন্ত্ৰী কেশৱ মহন্তই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ উন্নয়নৰ ফপোলা স্বৰূপ। দেশৰ ভিতৰত ষষ্ঠ দুখীয়া ৰাজ্য অসম। স্বাধীনতাৰ 75 বছৰৰ পিছতো অসমৰ 32% লোক দৰিদ্ৰ। নীতি আয়োগৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। দৰিদ্ৰতাৰ তালিকাত দেশৰ ভিতৰত ষষ্ঠ স্থানত অসম। অসমৰ 32.67% লোকেই দৰিদ্ৰ। দেশৰ ষষ্ঠখন দুখীয়া ৰাজ্য হিচাপে চিহ্নিত হৈছে অসম। গ্ৰাম্য অঞ্চলৰ 34.19% লোক দৰিদ্ৰ। বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ সৈতে একে শাৰীত অসম। নীতি আয়োগৰ শেহতীয়া প্ৰতিবেদনত অসমৰ দুখ লগা ছবি প্ৰকাশ পাইছে। অসমৰ ভিতৰতে আটাইতকৈ দুখীয়া জিলা দুখন হৈছে হাইলাকান্দি আৰু ধুবুৰী জিলা। দুখন জিলাৰ 51% লোকেই অতি দৰিদ্ৰ। আৰু অসমৰ আটাইতকৈ ধনী জিলাখন হৈছে কামৰূপ মেট্ৰ'। দেশৰ ভিতৰত আটাইতকৈ দৰিদ্ৰ ৰাজ্য হৈছে বিজেপি শাসিত ৰাজ্য বিহাৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কালিকা লাগিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা কলীয়া ভোমোৰা দলঙত। আকৌ দলঙৰ ৰেলিং ভাঙি ওলমি ৰ'ল ট্ৰাক। সন্ধানহীন ট্ৰাকৰ হেণ্ডিমেন। পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কলীয়া ভোমোৰা দলঙত। দুদিনমান পূৰ্বে ৰদ কৰিওৱা ট্ৰাক কলীয়া ভোমোৰা দলঙৰ ৰেলিং ভাঙি লুইতৰ বুকুত বিলীন হোৱাৰ পিছত এইবাৰ পুনৰ আন এখন ট্ৰাক কলীয়া ভোমোৰাত দুৰ্ঘটনাত পতিত হৈ দলঙৰ ৰেলিং ভাঙি ওলমি ৰ'ল। বৃহস্পতিবাৰে নিশা 1 বজাৰ পৰা 2 বজাৰ ভিতৰত সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত ট্ৰাকখনৰ হেণ্ডিমেনগৰাকী সন্ধানহীন হৈ আছে। বৰ্তমানে পোৱা নাই তেওঁৰ সন্ধান। ট্ৰাকখনৰ চালকগৰাকী এই বিষয়ে সদৰি কৰিছে। চালকগৰাকীয়ে সদৰি কৰা মতে তিনিচুকীয়াৰ পৰা আহি আছিল তেওঁলোকে। কলীয়া ভোমোৰা দলং পোৱাৰ পিছতে দুৰ্ঘটনা সংঘটিত হোৱাৰ ঠাইত ট্ৰাকখনৰ ষ্টিয়াৰিং লক হৈ যায় আৰু এখন মালবাহী মেজিকৰ সৈতে সংঘৰ্ষ হয়। ইয়াৰ পিছতে ট্ৰাকখন বাগৰি গৈ দলঙৰ ৰেলিং ভাঙি কোনোমতে ওলমি ৰয়। ফলত ট্ৰাকখনত থকা হেণ্ডিমেনগৰাকীয়ে ব্ৰহ্মপুত্ৰত জাপ দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে। বৰ্তমান সন্ধানহীন হেণ্ডিমেনগৰাকীৰ নাম দিলীপ তাছা। উল্লেখযোগ্য যে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰা কলীয়া ভোমোৰাৰ দুয়োপাৰে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, বৰাকত অসমীয়া ভাষাক পুনৰ অপমান। 24 ঘণ্টা নহওঁতেই প্ৰদীপ দত্তৰৰ ভাবুকিৰ পিছতে বৰাকত প্ৰশাসনে আঁতৰালে অসমীয়া ভাষাৰ চৰকাৰী বিজ্ঞাপন। অসমীয়া ভাষাৰ ফলকত কলা ৰং সানি অসমীয়া ভাষাক চূড়ান্ত অপমান কৰাৰ পিছত
বৰাকত পুনৰ অসমীয়া ভাষাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ। শিলচৰৰ পৰা অসমীয়া ভাষাৰ বিজ্ঞাপনৰ ফলক আঁতৰাবলৈ চৰকাৰক 24 ঘণ্টা সময় দিলে বৰাক ডেম'ক্ৰেটিক ফ্ৰণ্ট নামৰ সংগঠনটোৱে। ফলক আঁতৰ নকৰিলে বিকল্প ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। প্ৰশাসনে ভাষা আইন উলংঘা কৰাৰ অভিযোগ সংগঠনটোৰ। উল্লেখযোগ্য যে শিলচৰ ৰেল ষ্টেচনৰ পিছত এবাৰ ক'ভিডৰ ভেকচিন সম্পৰ্কীয় এখন অসমীয়া ভাষাত লিখা বিজ্ঞাপনৰ হৰ্ডিং শিলচৰ মেহেৰপুৰ অঞ্চলত লগোৱা হৈছিল। তাক লৈ বিৰোধিতা কৰে বৰাক ডেম'ক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী প্ৰদীপ দত্ত ৰয়ে। 24 ঘণ্টাৰ ভিতৰত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপন আঁতৰাই দিয়াৰ বাবে সময়সীমা বান্ধি দিয়ে প্ৰদীপ দত্ত ৰয়ে। প্ৰদীপ দত্ত ৰয়ে কয় যে আমি অসমত বাস কৰোঁ, অসমীয়া ভাষাটো থাকক, কিন্তু বৰাকৰ স্থানীয় ভাষা যিহেতু বাংলা, গতিকে তাত বাংলা ভাষাও থাকিব লাগে। বৰাকৰ বহু মানুহে অসমীয়া ভাষা বুজি নাপায়, দুটা ভাষা থাকিলে আমাৰ কোনো আপত্তি নাই। বৰাক ভেলীত অসমীয়া ভাষা থাকিব, কিন্তু স্থানীয় ভাষা হিচাপে বাংলাও থাকিব লাগে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে জল জীৱন মিছনৰ অসমীয়া ভাষাত লিখা এখন চৰকাৰী বিজ্ঞাপনৰ হৰ্ডিঙত কলা ৰং সানি দিয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইফালে বৰাক ডেম'ক্ৰেটিক ফ্ৰণ্টে বান্ধি দিয়া 24 ঘণ্টা সময়সীমাৰ ভিতৰতে অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপন আঁতৰাই দিলে জিলা প্ৰশাসনে। পৰৱৰ্তী খবৰ, বাংলাদেশলৈ সুখবৰ আনিলে ৰাষ্ট্ৰসংঘই। বিশ্বৰ দুখীয়া ৰাষ্ট্ৰৰ তালিকাৰ পৰা উন্নয়নশীল দেশলৈ উন্নীত হ'ল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। বাংলাদেশৰ ঐতিহাসিক উত্থান, অনুন্নত দেশৰ পৰা উন্নয়নশীল দেশলৈ উন্নীত হ'ল বাংলাদেশ। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ঘোষণা কৰে এই কথা। লিয়েষ্ট ডেভেলপড কাণ্ট্ৰিজৰ পৰা উন্নয়নশীল দেশলৈ উন্নীত হ'ল বাংলাদেশ। ৰাষ্ট্ৰসংঘৰ এই ঘোষণাত উৎফুল্লিত হৈ পৰিছে বাংলাদেশৰ জনতা। শ্বেখ হাছিনাৰ দল আৱামী লীগে টুইটাৰৰ জৰিয়তে ঐতিহাসিক আখ্যা দিছে এই স্বীকৃতিক। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিৰোধী আন্দোলনক লৈ এইবাৰ বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য, আন্দোলন নহ'লে তেওঁলোকৰ দোকানবোৰ নচলে আৰু চান্দাও নুঠে। আন্দোলনকাৰীসকলক এইদৰে কটাক্ষ কৰে জয়ন্ত মল্ল বৰুৱাই। আন্দোলন নহ'লে তেওঁলোকৰ দোকানবোৰ নচলে আৰু চান্দাও নুঠে। এই মন্তব্য বিজেপিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ। পুনৰ কা বিৰোধী আন্দোলন আৰম্ভ কৰিব এজেপিয়ে। 11 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব কা বিৰোধী আন্দোলন। আন্দোলনৰ দিন ঘোষণা কৰিলে লুৰিণজ্যোতি গগৈয়ে। সকলো দল সংগঠনৰ আন্দোলনত চামিল হ'বলৈ আহ্বান লুৰিণজ্যোতি গগৈৰ। এই আহ্বানৰ পিছতেই কা আন্দোলনকাৰী কটাক্ষ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই কা আন্দোলন সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি কয় যে একাংশ তথাকথিত নেতাৰ চান্দাৰ দোকানখন বন্ধ হৈ যোৱাৰ বাবে এতিয়া আন্দোলন কৰিবলৈ গা পিৰপিৰাই আছে। চান্দাৰ ধান্দাৰ বাবেহে একাংশই আন্দোলন কৰে বুলিও তীৰ্যক মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই। একেদৰে একাংশ লক্ষ্যভ্ৰষ্ট নেতাই ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ কৰিবলৈ আন্দোলন কৰে বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই। পৰৱৰ্তী খবৰ, 29 নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব। পৃথক হ'ব এইবাৰৰ অধিৱেশন। 29 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশন। লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনৰে শীতকালীন অধিৱেশন একে সময়তে অনুষ্ঠিত হ'ব। এইবাৰ অধিৱেশন পূৰ্বতকৈ কিছু পৃথক হ'ব। পূৰ্বৰ দৰে সংসদৰ অধিৱেশনত দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব। এই সম্পৰ্কে এক নিৰ্দেশনা জাৰি কৰা হৈছে। সেই নিৰ্দেশনা অনুসৰি 29 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত কোনো দৰ্শনাৰ্থীক লোকসভা আৰু ৰাজ্যসভালৈ যাবলৈ অনুমতি দিয়া নহ'ব। কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক অধিৱেশনত দুয়োখন সদনৰ ভিজিটৰ গেলেৰী বন্ধ থাকিব। দুয়োখন সদনৰ সচিবালয়ৰ বিষয়াসকলে আগন্তুক অধিৱেশনত দৰ্শনাৰ্থীসকললৈ গেলেৰী উপলব্ধ নোহোৱা সন্দৰ্ভত পত্ৰ লিখিছে। এই সংসদ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কেইবাখনো অমীমাংসিত আইনো গৃহীত কৰাৰ সম্ভাৱনা আছে। আনহাতে বিৰোধীয়ে কেইবাটাও বিষয়ত চৰকাৰক শলঠেকত পেলাবলৈ ৰণনীতি প্ৰস্তুত কৰিছে।